বৰ্তমান সময়ত মহম্মদ সিৰাজ হৈছে ভাৰতৰ এক অন্যতম তেজী বলাৰ, যিয়ে ভাৰতীয় দলত নিজৰ স্থান সফল ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। মহম্মদ সিৰাজৰ জীৱন এক প্ৰেৰণাদায়ক। এই মহান ক্ৰিকেটাৰৰ জন্ম হয় 13 মাৰ্চ 1994 তাৰিখে হায়দৰাবাদত। তেওঁৰ পিতা মিৰ্জা মহম্মদ গেছ আছিল এক অটো ৰিক্সা চালক আৰু মাতৃ সুবাহানা বেগম এজনী গৃহিণী। পৰিয়ালটোৰ অৰ্থনৈতিক অৱস্থা সীমিত আছিল। বহু সময়ত তেওঁ বেলেগ বেলেগ জোতা আৰু টেনিছ বল পিন্ধি ষ্ট্ৰীট ক্ৰিকেট খেলিছিল। তেওঁৰ ক্ৰিকেট যাত্ৰা আৰম্ভণি হয় 16 বছৰ বয়সতেই আৰু 19 বছৰত ক্লাব ক্ৰিকেটত যোগ দিয়ে। এক মেন খেলাত হুৱাটাই 9টা উইকেট লৈ সৰ্বপ্ৰথম দৃষ্টি আকৰ্ষণ কৰিছিল। ৰঞ্জী ট্ৰফীত 2015-16 খেলত হায়দৰাবাদৰ দলৰ হৈ প্ৰথম ক্লাছ অভিষেক হয়। 2016-17 সংস্কৰণত 9 খেলত 41 উইকেট সংগ্ৰহ কৰি শ্ৰেষ্ঠ উইকেট টাইকাৰ হয়। 2017-18 বিজয় হাজাৰ ট্ৰফীত তেওঁ সৰ্বাধিক উইকেট সংগ্ৰহ কৰিছিল। তেওঁৰ IPLৰ জাৰ্নি আৰম্ভ হয় 2017 চনত। 2017 চনত ছানৰাইজাৰ্ছ হায়দৰাবাদ দলত তেওঁক 2.6 কোটিত ক্ৰয় কৰা হয় আৰু 2018ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুত স্থান পায়। 2024 IPL মেগা অকশ্যনত গুজৰাট টাইটেন্সত 12.25 কোটিত ক্ৰয় কৰে। তেওঁৰ প্ৰথম আন্তৰ্জাতিক স্তৰ আৰম্ভ হয় 4 নৱেম্বৰ 2017 চনৰ পৰা। তেওঁ এই বছৰত প্ৰথম T20 খেলে নিউজিলেণ্ডৰ মাজত। তেওঁ প্ৰথম ODI খেলে 15 জানুৱাৰী 2019 অষ্ট্ৰেলিয়াৰ মাজত। 2024 চনৰ T20 ৱৰ্ল্ড কাপ আৰু 2023 চনৰ এছিয়া কাপ উভয় দলতে স্থান পায়। এছিয়া কাপ ফাইনেলত ODIত 6টা উইকেট দখল কৰি এক নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। 2025 চনত ইংলেণ্ডৰ বিৰুদ্ধে এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীত তেওঁৰ জীৱনৰ আটাইতকৈ এই বৰ্ষতে তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে 5টা উইকেট দখল কৰি মেন অৱ দ্য মেচ লাভ কৰিবলৈ সক্ষম হয়। 2024 চনৰ অক্টোবৰ মাহত হায়দৰাবাদত তেওঁক গৌৰৱান্বিত কৰি DSP হিচাপে নিযুক্তি কৰে। এয়াই আছিল তেওঁৰ জীৱনৰ সফল কাহিনী। এনে ধৰণৰ আৰু ভিডিঅ'বোৰ চাবলৈ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখক।